Hey guys, কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিও লৈ আহিছো যদি ভিডিওটো চাই ভাল লাগে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো অসমৰ জনপ্ৰিয় অভিনেতা কে মোহনৰ এটা দুখ লগা খবৰ আপোনালোকে খবৰটো শুনিলে নিশ্চয় আচৰিত হ'ব হয় বন্ধ হ'ব বিয়লি বৃন্দাবন এই কথাষাৰ অসমৰ জনপ্ৰিয় অভিনেতা কে আৰু মোহনে এটা পোষ্ট শেয়াৰ কৰি কয় আৰু ইয়াৰ ওপৰতে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বেহাৰবাৰী আউটপোষ্টৰ অভিনেত্ৰী মণিবৈ অৰ্থাৎ পাপৰি বৰাই ক'লে ছ'চিয়েল মিডিয়াত এটা পোষ্ট কৰি আসলতে হৈছে কি এই সকলোবোৰ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ জৰিয়তে গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বলকচোন ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ কে আৰু মোহনে এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে আমাৰ ভুলৰ বাবে বন্ধ হ'ব বিয়লি বৃন্দাবন বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনেই কিয় বিয়লি বৃন্দাবন চিৰিয়েলখনত অভিনয় কৰি এতিয়া বিপদত পৰিছে নেকি কে আৰু মোহন সেই ফেচবুক পোষ্টটোৰ ওপৰত জনপ্ৰিয় অভিনেত্ৰী মণিবৈয়ে এটা ছ'চিয়েল মিডিয়াত পোষ্ট শ্বেয়াৰ কৰি কয় যে নিজকে অহংকাৰত পুত গৈ দমভালি মাৰি বৰগছৰ তলত তুলনা কৰি আনক ৰঘুমলাৰ লগত মিলোৱাজনক মোৰ তৰফৰ পৰা সমবেদনা আমি মাটিৰ মানুহ মাটিতেই আছোঁ অহংকাৰী হ'ব নোৱাৰিলোঁ বিকি যাব নোৱাৰিলোঁ কাৰণ মোৰ বাবে ৰাইজেই সকলো যি দিছে যি পাইছোঁ ৰাইজৰ বাবেই পাইছোঁ ৰাইজক দুখ দি দৰ্শক নথকা ভাওনাত ভাৱৰীয়া হ'ব মন নাই আকৌ কওঁ সময় বৰ নিষ্ঠুৰ আৰু এইদৰে এটা পোষ্ট শ্বেয়াৰ কৰি মণিবৈয়ে খুব বুজাইলে কিন্তু তেওঁ এই বিষয়ে কাকো কোৱা নাই ইয়াৰ ওপৰত আপোনালোকে কি ক'ব তলত কমেণ্ট কৰি জনাবচোন আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই যদি ভিডিঅ'টো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব নতুনকৈ চেনেলটো কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই তোমার বাবে হৃদয়তে রাখিছো গোপনে নজনানো বুজাকে সুমানাহি বুকুতে ভাল পোৱাৰ শিহৰণ